চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ কাৰণ এতিয়া 8 পে কমিশ্যন সন্দৰ্ভত আহিছে গুৰুত্বপূৰ্ণ আপডেট দৰমহা বৃদ্ধিৰ নিশ্চিত খবৰ আপোনালোকক জনাব বিচাৰিছোঁ যে কেতিয়াকৈ কাৰ্যকৰী হ'ব 8 পে কমিশ্যন কাৰণ শেহতীয়াভাৱে বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীয়ে ৰাজ্যসভাৰ এক প্ৰশ্নৰ উত্তৰত কৈছিল যে বৰ্তমান অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠনৰ কোনো প্ৰস্তাৱ বিবেচনা কৰা হোৱা নাই বিধায়ক জাবেদ আলী খান আৰু ৰামজিলাল সুমনে প্ৰশ্ন কৰিছিল যে কেন্দ্ৰই 2025 চনৰ 1 ফেব্ৰুৱাৰীত দাখিল হোৱাৰ সম্ভাৱনা থকা কেন্দ্ৰীয় বাজেট 2025-26ত নতুন দৰমহা আয়োগৰ বিষয়ে ঘোষণা কৰাৰ কথা ভাবিছে নেকি আৰু এই প্ৰশ্নৰ উত্তৰত বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীয়ে জনাইছিল যে কোনো ধৰণৰ প্ৰস্তাৱ বিবেচনাধীন নহয় আৰু ইয়াৰ পিছতে এতিয়া কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী কনফেডাৰেশ্যনৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখিছে আৰু এই পত্ৰত অষ্টম বেতন আয়োগ গঠনৰ বাবে দাবী জনোৱা হৈছে কেন্দ্ৰীয় চৰকাৰলৈ লিখা পত্ৰত দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য বৃদ্ধি যি হাৰত বৃদ্ধি পাইছে সেই কথা উল্লেখ কৰিছে লগতে 5.5% গড় হাৰত মুদ্ৰাস্ফীতিৰ লগতে অতিমাত্ৰা সুতৰ হাৰ জনতাৰ জীৱনত যে নেতিবাচক প্ৰভাৱ পেলাইছে সেই কথা উল্লেখ কৰা হৈছে বিশেষকৈ কোভিড সংক্ৰমণৰ পিছতে ভাৰতৰ প্ৰায়সমূহ সামগ্ৰীৰে দাম অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে কেন্দ্ৰীয় কৰ্মচাৰী সংস্থাৰ চিঠিত চৰকাৰী কৰ্মচাৰীৰ দৰমহা দেশৰ যুৱক যুৱতীক আকৰ্ষণ কৰিব পৰা পৰ্যায়ৰ হ'ব লাগে বুলি উল্লেখ কৰা হৈছে লগতে কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা প্ৰতি 5 বছৰ মূৰে মূৰে বৃদ্ধি কৰিব পৰাৰ ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে আৰু অতি সোনকালে অষ্টম দৰমহা আয়োগ গঠন কৰিব লাগে কৰ্মচাৰী সংঘসমূহৰ এই দাবী জনাইছে আৰু এই আছিল এই ভিডিঅ'টোত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ